নাই আকৌ তাইৰ লগত মোৰ মনে মিলে মই সেইকাৰণে তাইক আনিছো তই ক'লে মনে মিলি তহঁতৰ কিডাল বোলে নাই 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 একো ফালৰ পৰা মোৰ সুখ নহল দেই কোনো ফালৰ পৰা সুখ নাই হৰ বোৱাৰীজনী আনিলো বোলো সেই নাতিপুতি এটা লৈ এতিয়া এইটো বয়সত মোৰ এটা নাতিপুতি লৈ খেলা বয়সে নাতিপুতি লৈ খেলা বয়সটো বাদি দে আমাৰ এজনী বাজি এজনী আনিলে ক'ৰপৰা তুলি আনিলে হা মই চাইডি এজনী নানিলে নহয় এজনী সেই ভাল পাই আনিলে এজনী সেই বাজি এজনী আনিলে ল'ৰা ছোৱালী নাই আজি 14 বছৰ হ'ল 14 বছৰ ল'ৰা ছোৱালী এটা জন্ম দিব নোৱাৰিলে গোটেই গাঁওখনৰ বুঢ়ী মানুহবোকে কেঁচুৱা লৈ নাতি লৈ ঘূৰি ফুৰিছে আনন্দ আমাৰ ভাগ্যত আৰু নাতি পুতি নিলিখিলে জহনি মই ল'ৰাক ক'লো বোলো ভালকে ছোৱালী এজনী বিয়া পাতি আনো ছোৱালী এজনী চালো নানিলে নহয় সেইজনী আনিলে এতিয়া আনিছে এজনী ক'বা বাজি এজনী ল'ৰা ছোৱালী নাই ৰমা কি হলো তই ইমান চিঞৰ কৰি আছে যে ৰাতিপুৱাৰ পৰা অকল বকিয়া আছ কেলে বোৱাৰীজনী কিটো হ'বলৈ আছে মই সেইজনী ছোৱালী কাষজনক হেৰিয়ৰ কাকজানৰ ছোৱালীজনী চাইছিলো নহয় তই সেই কাকজানৰ ছোৱালীজনী যদি আনিলিহেঁতেন তই ক'লে নহয় আকৌ তাইৰ লগত মোৰ মনে মিলে মই সেইকাৰণে তাইক আনিছো তাই মিলি কিডাল হ'ল হা আজি 14 বছৰে কেঁচুৱা এটা জন্ম দিব নোৱাৰিলে হা খাকিনীজনী আনিছ ঘৰখনত যিদিনাখনৰ পৰা সেইজনী ঘৰ সোমালেহি সেইদিনাখনৰ পৰা মোৰ ঘৰৰ পৰা হুৰুকে ওলাইছে দেই হুৰুকে ওলাইছে ভগৱানে দিব লাগিব ভগৱানে দিয়া তই নে লোকক দেখি এনে চটফটাই মৰিলে নহ'ব নহয় হে উলুক দেখি আদা গা উঠিলে কিডাল হ'ব সেই আদাকণ পিচি খাব লাগিছিলে তই আদাকণ পিচি খাব লাগিছিলে সেই মই ভাল বস্তু আনি দিছিলো নহয় তই সেই আধা বুলি তই কেঁচুৰিকে চুবালিগে গৈ হৈ তাহাঁতৰ দেখোন ল'ৰা ছোৱালী হোৱা নাই ইমান দিনে তাহাঁতক কি বুঢ়ীজনীয়ে এতিয়া চিঞৰ বাখৰ লগাইছে নি তই পাই দে তেতিয়া ক'ব পাৰে তাই আকৌ কি গাই আছ মই পাই দিওঁ এজনী তোৰ লাজ লগা নাই মই পাই দিব লাগে হা মই পাই দিব লাগে তই পাই দিলো আৰু এতিয়া পাই দিলো আৰু হাকিনী এজনী আনিছ কুলেক্ষণী এজনী আনিছ সেইজনী আনিব পৰা মোৰ ঘৰখন ধ্বংস হৈ গ'ল দেই ঘৰখন ধ্বংস হৈ গ'ল এই হাকিনী তই সেই আইনাখনৰ ওচৰ পৰা গডেজটোৰ ওচৰ পৰা আঁতৰ নহ'লি আৰু হা হাকিনীজনী এজনী কাঠ বাজিজনী ক'ৰ পৰা তুলি আনিলে আজিলৈকে ল'ৰা ছোৱালী এটা জন্ম দিব নোৱাৰিলে ফিগাৰ বনাইছহে একদম পথালি কোমোৰাটো গতে হৈ লৈছে এইটো বাঢ়িলে পেটটো বাঢ়িলে তোৰ ল'ৰা ছোৱালী জন্ম হ'ব চিনিব নাই হা কেঁচুৱা এটা জন্ম দিব নোৱাৰিলে আজি 14 বছৰে কুলক্ষণীয়া সোপা তই যিদিনাখন পৰা এইখন ঘৰত মোৰ ভৰি দিলে মোৰ ভিতৰৰ পৰা বস্তু ওলাওতে মোৰ ঘৰ উদং হৈ গ'ল মই লক্ষী হা লক্ষী সোমাবলৈ তই আকৌ লক্ষ্মী হ'ব লাগিব লক্ষ্মী ছোৱালী একদম গডেজত মূৰটো মাৰি দুফাল কৰি পেলাম হাকিনীজনী ইমান ধুনীয়া মই লক্ষ্মী ছোৱালীজনী ৰূপে গুণে মোক কোনো পাছলা নহয় মই হাকিনী এই বুঢ়ীজনী যে কিবা নাপায় এইটো পাই দিছো ন এইটো বাঢ়িছে ন পালেও চাগে পাম চাগে এইটো বাঢ়িছে এইবোৰ নাজানে এইবোৰ গয়া বুঢ়ী যে নাজানে পেট বাঢ়িলে যে ল'ৰা ছোৱালী পাই চাগে তাই নাজানে এইবোৰ পাই গম পাই মই তই ল'ৰা ছোৱালী পাবি তই ল'ৰা ছোৱালী নাপায় তই হাতী পোৱালি পাবি আজি 14 বছৰ তই ল'ৰা ছোৱালী ল'ব নোৱাৰিলি এতিয়া হাতী পোৱালিহে পাবি তই হাতী পাই লৈ তই ঘূৰি ফুৰিবি আকৌ বুঢ়ী ক'ত যা এই যে বকি বুঢ়ীজনী মান বকি থাকে পাই এটা এই গিয়েকটো এই নানুমতো এইটো একেবাৰে ক'ব নোৱাৰে মোক বকি থাকে সি ৰং ছাৰ তাৰ কাৰণে মোক কেঁচুৱা হোৱা নাই তাৰ চাগে কিবা মা ছোৱালী ঠিক নাই জাষ্ট খাইছে মই এখন ঘৰ অকল ৰাতিপুৱা পোহৰ হোৱাৰ পৰা বকি থাকিব কেঁচুৱা লাগে মই হ'ল বোলে কেঁচুৱালে পাই দিব নোৱাৰো নহয় অকল বকিব কেঁচুৱা লাগে খেলিবলৈ ইমান গৈছে যদি কয় নিজে এটা পাই লওক খেলিবলৈ কি হ'ল কেলে চিঞৰ বাখৰ আছে তহঁতৰ ৰাতিপুৱা পৰা ইমান চিঞৰ বাখৰ মাক জীয়েক দুইজনীয়ে অল্প চিঞৰ বাখৰ কৰিছে একদম হুলস্থুল মাক জীয়েক নকবি তোৰ মায়ে আজিলৈকে মোৰ জীয়েক বুলি মানিয়ে নলয় বোৱাৰী বুলি মানি ললে তয়ো কম নহয় দে তয়ো সুধা নহয় তয়ো অল্প মুখ চলা মাৰ লগত কম মুখ চলা হে ক'বই নাই আজি কেইবছৰ হ'ল 7-8 বছৰ ওপৰত হ'ল কোনটো কেঁচুৱা হৈছে আমাৰ মই ক'ব পাৰিম এতিয়া মই বনাই দিলে হ'ব মই 1 ইমান পাই দিম একো ইমান পাই দিব নালাগে বুজিছ একো ইমান পাই দিব নালাগে সেই এটাকে পাই দেখাচোন তোৰ এইটো একো পোৱা বয়স নহয় তোৰ এইটো ফিগাৰটো একো পোৱা ফিগাৰ নহয় বুজিছ নাই এই এটাকে পাই দে পাবলৈ মন আছে যদি 14 বছৰে এটাও পাব নোৱাৰিলে হাতী পোৱালিয়ে পা নে কুকু পোৱালিয়ে পাই দে নহ'লে পেট ফুটাই ইফালে উলিয়াই দিম তেতিয়াহে যদি তোৰ ল'ৰা ছোৱালী কেনেকৈ জেকজেকাহে পাইজনী ননমাৰি বুইজনী এজনী টিঙিচকে মাৰিজনী সঁচাকে দে মায়ে এনে বকি থকা নাই ওচৰ হ'ব নাতি বুটিবোৰ দেখিছা না মা আকৌ হিংসা লাগিছে আকৌ এতিয়া আমাৰ কেঁচুৱা নাই আমি কৰিম কি কচোন আমি কৰিম তই মাৰা ফালে নহবি মাৰা ফালে মই কথাতে কৈছো বোলে খেতি বিঘা কৈছো কিন্তু কামত নাহিল গম পা তহঁতৰ এই অসভ্য দুজনীৰ মাজত সোমাই মোৰ নিজৰ মূৰটো বেয়া হৈ গৈছে আৰু এজনী আনিলে আকৌ যদি কেঁচুৱা লাগে তো তাকে কৰিম মই তাকে আনিম তই চিন্তা পাই যাবি একো ইমান আনি পাই যাবি কেঁচুৱা একদম এইখন ঘৰত মোৰ তেজ খাইছে এটাক লাগে কেঁচুৱা এজনীক লাগে বুঢ়ীজনী বুঢ়ী বয়সত কেঁচুৱা লগত খেলে হেনো
মই ঘৰলৈহে যাম গেবোৰ কেঁচা পাই দিব নোৱাৰো মোৰ গাত দুখ নিবা মই ক'ব পাই দিম নহ'লে নিজৰ পুতেক হ'লে সুধি নাচাই কেলে কি না হোৱা কেলে না হোৱা ডাক্তৰ ওচৰত যাব লাগে আকৌ বাইদেউ হেৰি নহয় এতিয়া কওকচোন কেনেকৈ কি কৰিব লাগিব মই একো বুজিয়ে নাপালো নহয় আপুনি চালেহে একো নক'লেই কিবা প্ৰব্লেম আছে নে মোৰ ভাগৰ আপোনাৰ বাইদেউ চব ঠিকে আছে কিন্তু কেনাটো আপোনাৰ কেনাটো মানে মই বুজি নাপালো মোৰ ক্ষেত্ৰত কিবা প্ৰব্লেম আছে মানে আপোনাৰ ক্ষেত্ৰতে কিবা এটা প্ৰব্লেম আছে আপোনাৰ মানুহজনীৰ ক্ষেত্ৰত একো প্ৰব্লেম দেখা নাই মই বাইদেউ আমি এতিয়া যাওঁতে বহুত বহুত ধন্যবাদ দেই ব'লক আহিছে দেই মাকে দুখ দিব মোক কেনা আছে মোৰ গাত ইফালে কেনা আছে পুতেকৰ গাতহে এই হ'ব বল বল গোটেই ৰাস্তাটো মানুহৰ শুনাই না বকি আহিব নালাগে বল ঘৰলৈ বল এতিয়া কেলে ল'ব সঁচা কথা গাত লাগিছে তোৰ মোৰ গাত লগা নাই এজন ডাক্তৰনী নি মিঠা কথা ক'লে ডাক্তৰ মানে নকয় তই তোৰ গাতে কিয় প্ৰব্লেম আছে টেষ্টখন আনো মই টেষ্ট খাইছো মোৰ গাত প্ৰব্লেম আছে মোৰ গাত প্ৰব্লেম মই এতিয়া কেঁচুৱা হ'ব নহয় মই নপুংসক বুলি মাহঁতে জানেই আকৌ তথাপিতো বিয়া পাতি দিলে এতিয়া কেঁচুৱা নহয় মায়ে আকৌ বকি দিব মই কি কওঁ আকৌ থাকিব নহয় মুখখন ফেলাই ফেলাই এতিয়া কম নহয় পাব নহয় মছলা সদায় দুখটো মতিব মোৰ কাছে বুজিছানে পুতেক ভাল মইহে বেয়া লোকজনী সদায় বেয়া কি হ'লে তই ৰাতিপুৱাৰ পৰা ভৰাই আছ যে মুখখন আখৈ ফুটা দি ফুটিছে হা তোক আকৌ এইবোৰ এনেকে আখৈ ফুটা দি ফুটিলে মই আকৌ সহ্য নকৰো গম পাইছা নাই হা সহ্য নকৰো বাজি বাজি কাক বাজি আছে পুতেক ফুটিলে নাই ডাক্তৰ কি ক'লে কি ক'ব ডাক্তৰ ওচৰলৈ গৈছে নে ডাক্তৰে কি ক'লে মই সেইটো সুধিবলৈ আহিছো আপোনাৰ পুত্ৰ নপুংখ কি কথা ক'বলৈ আহিছে সন্তান জন্ম দিব পৰা ক্ষমতা আপোনাৰ পুত্ৰৰ নাই মোৰ আছে গম পালে কোনে ক'লে ডাক্তৰ সুধিয়া দিয়ক ফোন মিছা কথা মোৰ ল'ৰা একদম হেণ্ডছম একদম দেখিছা টাইগাৰ আছে ধুনীয়া হ'লে নহয় ক্ষমতাকণ থাকিব লাগে সন্তান জন্ম দিব পৰা গম পালে কথা ক'বলৈ আহিছে মোৰ ল'ৰা ক্ষমতা নাই ঐ তেনেকে নকবি দেই মই তেনেকুৱা ল'ৰা জন্ম দি থোৱা নাই সেইটো দেখিছ নাই কেনেকুৱা ধুনীয়া ল'ৰা হেণ্ডছম ল'ৰা তেনেকুৱা কথা ক'বলৈ আহিছ এই তই নিজে বাজি নহয় এতিয়া লোকক দুখ দিবলৈ আহিছ ওলাই যা ঘৰৰ পৰা ওলাই যা পুতেৰ মাতিনি সুধক সঁচা সুধক শুনিছে নাই ৰ'বা গৈছো ৰ'বা ৰচোন মই ল'ৰা সুধিম নহয় ঠেঙেলাই ফুৰিছ ডক্টৰ ওচৰলৈ গৈছ নহয় ডক্টৰে কি ক'লে ডক্টৰে কি ক'ব তই এনেই বোৱাৰীজনী বকি থাক মই তেতিয়াই কৈছিলো আমাৰ সন্তান দিব পৰা ক্ষমতা কোনোবা এটা নাই চাগে সেইকাৰণে আমি সন্তান জন্ম দিব পৰা নাই এতিয়া বেমাৰটো মানে তোৰহে ওলালে ডক্টৰে মোক নপুংসক বুলি কৈছে আপুনি আৰু সন্তান জন্ম দিব নোৱাৰে সেইদৰে কৈছে তোৰ ডক্টৰে কি কথা কৈছে মইতো চোৱা নাই নপুংসক নে কিহে নে তই মোক তেতিয়াই ক'ব লাগিছিল লোকৰ ছোৱালী এজনীয়ে নানিলোহেঁতেন নহয় মই কেনেকে জানো মই জানিলেহে ক'ব পাৰো এতিয়া সেইটোহে হ'লগে লোকৰ ছোৱালীক দুখ দিওঁতে লাষ্টত গৈহে মোৰ গাতহে চেকাত দাগ লাগি এইজনী বোৱাৰীয়ে এতিয়া মোক সুখেই নাখাব নহয় এই মোক এতিয়া জুলুকে পানী খুৱাব একদম নকবি একদম কথা নকবি তাইক বেছি চাউল নিদিবি এতিয়া কাইলৈ পৰহিলৈ বা তাইক মই ভালকৈ মৰম চেনেহ কৰি বুকুত সাৱটি ল'ম নহ'লে তোক এৰি থৈ গুচি যাব গোটেই গাঁওখনত বদনাম হ'ব মোক সন্মানকণ ক'ত থাকিব তই এতিয়া কাইলৈ পৰা তাইক মৰম কৰিবি খুব মৰম কৰিবি একদম তাইক আহোঁতে যাওঁতে একদম দেহা ফোন কৰি নাথাকিবি ময়ো তাক আজিৰ পৰা একদম মৰম কৰি বোৱাৰী কৈ তাইক একদম মই বুকুতে ভৰাই লৈ থাকিম নহ'লে গোটেই গাঁওখনত বদনাম ওলাব এইখন লাজ কাণ কাটি শেষ কৰিব এতিয়া কটা কটাখন কৰি হ'ব এতিয়া গাঁৱৰ মানুহ শুনিব এইবোৰ নুলিয়াবি